নমস্কাৰ। ফেব্ৰুৱাৰী মাহ অহা মানেই বাজেট মানে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি বন্যা। ভাৰতবৰ্ষৰ বাজেটৰ কথা মই ক'বলৈ নাযাওঁ, খালি অসমৰ বাজেটখনৰ কথা মই অলপ ক'বলৈ বিচাৰিছোঁ। ফেব্ৰুৱাৰী মাহত চৰকাৰে আকৌ 900 কোটি টকাৰ ঋণ ল'ব, অতিৰিক্ত ঋণ। ইতিমধ্যে অসমত ঋণৰ পৰিমাণ 2024-25 চনৰ বাজেটত 1,21,554 কোটি টকাৰ ঋণ আছে আমাৰ মূৰত। এইবাৰ যদি তেওঁলোকে আকৌ 900 কোটি আৰু মাৰ্চ মাহত তেওঁলোকে আৰু পুনৰ 1,000 কোটি টকা লয়, ইতিমধ্যে 1,67,000 কোটি টকাৰ ঋণৰ বোজা অসম চৰকাৰৰ মূৰত আছে। টোটেল ঋণ মুঠতে 2 লাখ কোটিতকৈ অধিক হ'ব। বজাৰৰ পৰা লোৱা ঋণ, গতিকে নিশ্চয় এটা ধাৰ মাৰিব লাগিব। আৰু এই ধাৰৰ বোজাটো কাৰ মূৰত পৰিব? চৰকাৰৰ কিমান টকাৰ আমদানি আছে আৰু কিমান টকাৰ ষ্টেট GST যিটো হয়, তাৰ পৰা কিমান টকা তেওঁলোকে ঋণ পৰিশোধ কৰাৰ কেপাচিটি আছে, ইয়াৰ কাৰণে কোনো বিশেষ নীতি নিৰ্ধাৰণ তেওঁলোকৰ হাতত স্পষ্ট নীতি আছেনে নাই। কিন্তু আমি আজিলৈকে তেনেধৰণৰ কোনো স্পষ্ট নীতি তেওঁলোকক দেখা পোৱা নাই। এটা ভীষণ চাপৰ প্ৰয়োগ আৰম্ভ হৈ যাব। অহা কেইবছৰত অসমৰ ওপৰত এই ঋণসমূহ পৰিশোধ কৰাৰ কাৰণে ইয়াৰ যিটো ইণ্টাৰেষ্ট আছে, ইণ্টাৰেষ্ট পে'মেণ্টৰ যি চাপ হ'ব, তাৰ কাৰণে চৰকাৰ ইতিমধ্যে তেওঁলোকে এনেকুৱা ধৰণৰ সমস্যাত পৰি গৈছে যে তেওঁলোকে আৰু অধিক ঋণ লোৱাত বাহিৰে তেওঁলোকে একো কাম কৰিব নোৱাৰে। কিন্তু আটাইতকৈ দুখৰ কথা আৰু আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে এই ঋণবিলাক কিন্তু কোনো ধৰণৰ প্ৰডাক্টিভ কামত ইউজ কৰা হোৱা নাই। কেৱল হিতাধিকাৰীৰ নামত যদি এই ব্যয়বিলাক যদি কৰা হয়, হিতাধিকাৰী মানে কি? হিতাধিকাৰী মানে কোনো দেশৰ অৰ্থনীতিত কোনো ধৰণৰ ইয়াৰ প্ৰভাৱ নপৰে। হিতাধিকাৰী সৃষ্টি কৰা হৈছে কেৱল ইলেকশ্যনত জয়লাভ কৰাৰ কাৰণে একোটা সাধাৰণ নীতি, য'ত 85% এই ঋণৰ পৰা অহা ধনখিনি তেওঁলোকে হিতাধিকাৰৰ নামত ব্যয় কৰিব। কিন্তু যেনেকৈ অসমত যদি 67% মানুহে যদি কৃষিকাৰ্যত লিপ্ত হৈ আছে, অসমৰ গোটেই খেতিপথাৰ এতিয়ালৈকে ক'তো জলসিঞ্চন নাই। চৰকাৰী হিচাপ মতেতো 50% জলসিঞ্চন আছে, কিন্তু আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰক, কোনো এখন ঠাইত জলসিঞ্চনৰ এটাও প্ৰকল্প দেখা পোৱা নাযায়। দৰং জিলাত আমি যেতিয়া কাম কৰি আছোঁ, দৰং জিলাত দেখা পাইছোঁ কোনো এখন পথাৰত এটা চেলো টেপো নাই। ইয়াৰ অৰ্থ কি? তাৰমানে কৃষি ক্ষেত্ৰত অসম চৰকাৰ একেবাৰে সম্পূৰ্ণৰূপে বিফল হৈছে। কিন্তু তেওঁলোকে এটা বস্তুতে সফল হৈ আছে, সেইটো হৈছে ঋণ লোৱা কাৰ্যটোত। আৰু ঋণ লৈ পেলাই তেওঁলোকে কি কৰিছে? আমি যদি গাড়ীখন লৈ পেলাই ইয়াৰ পৰা মই যোৰহাটলৈকে যাব লাগে, কমচে কম 5 বা 6খন টোল গেটত পইচা দিব লাগিব। একেটা ৰাস্তাত একেখন গাড়ী মই দিনটোৰ ভিতৰত ঘূৰি আহিলে 6বাৰ যদি ৰোড টেক্স দিব লগা হৈ যায়, চিপাঝাৰৰ নিচিনা ঠাই এখনত য'ত আগতে মাত্ৰ এখন মদৰ দোকান আছিল, এতিয়া তাত কমচে কম 10খন মদৰ দোকান হ'ল। ইয়াৰ অৰ্থটো কি? চৰকাৰ বৰ্তমান এনেকুৱা বিভূতিত পৰিছে, তেওঁলোকে যিবিলাক অপ্ৰাসংগিক কাম, যিবিলাক অনৈতিক কাৰ্য, সেইবিলাকৰ দ্বাৰা হ'লেও ৰেভিনিউ গোটাবলগীয়া অৱস্থা এটা প্ৰাপ্ত হৈছে। ফিস্কেল ডেফিচিট 2023-24 চনত 3.7% টাৰ্গেট কৰা আছিল। কিহৰ ওপৰত? গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ GSDP, অসমৰ টোটেল জনমূৰি আয়ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই। কিন্তু তাৰ বিপৰীতে এই ৰেট বৰ্তমান 8.150% বৃদ্ধি হোৱাৰ পৰিণতি ইতিমধ্যে ঘটিছে। গতিকে এই বিভিন্ন যিবিলাক অনাৱশ্যকীয় বয়বস্তুবিলাকৰ যি দাম, তাৰ বৃদ্ধিত কিন্তু চৰকাৰৰ কোনো ধৰণৰ নীতি নাই। মুদ্ৰাস্ফীতিৰ হাৰ ইতিমধ্যে 6.75%তকৈ অধিক হৈ গৈ আছে। সাধাৰণ মানুহ জুৰুলা হৈ গৈছে। তেওঁলোকে একো কৰিবলৈ পৰা নাই। তেওঁলোকক খালি বাধ্য কৰোৱা হৈছে যে তোমালোকে 1200 টকীয়া নহ'লে অৰুণোদয়ৰ দৰে সস্তীয়া, মানে জনতাই ভাল পোৱা কিছুমান কাম, যিবিলাকৰ কাৰণে গোটেই মানুহৰ অৰ্থনীতিটো যেন মানে অন্য ধৰণৰ কোনো ধৰণৰ কাম নাই। ঠিক তেনে অৱস্থাত চৰকাৰৰ কি দায়িত্ব হ'ব লাগিছিল? তেওঁলোকে ব্যয় সংকোচন কৰক। কিন্তু আমিতো ব্যয় সংকোচন কৰা তেওঁলোকক দেখা নাই। বিভিন্ন ধৰণৰ তেওঁলোকৰ বিজ্ঞাপন চলিয়ে আছে। দৰকাৰে অদৰকাৰে বিভিন্ন ধৰণৰ সভা সমিতি পাতিয়ে আছে। হাজাৰ কোটি টকা তেওঁলোকে ব্যয় কৰি আছে। য'ত দৰকাৰ নাই তাত অভাৰব্ৰিজ বনাইছে। তেতিয়া ব্যয় সংকোচন হ'ব ক'ৰ পৰা?
কিন্তু এই আটাইতকৈ চিন্তাৰ বিষয় হৈছে অসমত অহা কিছু বছৰৰ পিছত এওঁলোকে অসমখনক সম্পূৰ্ণৰূপে বিক্ৰী কৰি দিয়াত বাহিৰে কোনো ৰাস্তা নাই। আপোনালোক এটা মই সৰু উদাহৰণ এটা দিওঁ। ব্ৰিটিছে যেতিয়া ভাৰতক এৰি যাবলগীয়া হৈছিল, ভাৰতৰ স্বাধীনতা সংগ্ৰামতকৈ আটাইতকৈ ডাঙৰ কাৰণটো হৈছিল দ্বিতীয় বিশ্বযুদ্ধত তেতিয়া তেওঁলোকে যিবিলাক ঋণ লৈছিল, সেই ঋণবিলাক পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে পৃথিৱীৰ সকলো দেশৰ পৰা বিতাড়িত হৈ নিজে গৈ পেলাই এটা সুস্থিৰ অৱস্থালৈ আহিবৰ কাৰণে তেওঁলোকে বিভিন্ন দেশবিলাক তেওঁলোকৰ যিবিলাক কলনী আছিল, সেই কলনীবিলাকক তেওঁলোকে এৰি দিবলগীয়া বাধ্য হৈ গৈছিল। আমি ক'ত যাম? অসমৰ ৰাইজ ক'ত যাব? এই ঋণৰ বোজা অসমৰ ৰাইজৰ মূৰত কিমান দিনলৈকে থাকিব? 2 লাখ কোটি টকাৰ ঋণৰ বোজা অসমৰ মানুহৰ মূৰত। এতিয়া জনমূৰি ঋণৰ সংখ্যা হৈছে 48,000, 48,600 কিমান টকা। তাৰ বিপক্ষে জনমূৰি আয় কিমান? হিতাধিকাৰীৰ লিষ্টখন চালেই হৈ গ'ল। 1200 টকা যদি এক মাহত আয় হয়, 1200 টকাত যদি 4জন কৰি পৰিয়াল বুলি ধৰোঁ, তাৰমানে গাইপতি তেওঁলোকৰ আয় হৈছে 300 টকা প্ৰতি মাহত, অৰ্থাৎ মুঠতে একদিনত 10 টকা ইনকাম। আৰু ঋণৰ কিমান? 48,600 টকা। আমি ক'ত আছোঁ? ৰাইজসকল, মই চৰকাৰলৈকে অনুৰোধ জনাইছোঁ, আপোনালোকে যিবিলাক কাম বলে নোৱাৰে সেইবিলাক কিছুমান ভাল মানুহৰ হতুৱাই, যিবিলাকে পৰিকল্পনা কৰিব পাৰে, যিয়ে অৰ্থনীতি বুজি পায়, তেওঁলোকৰ দ্বাৰা এইবিলাক অলপ ভালদৰে বিচাৰ বিমৰ্শ কৰি তাৰপিছত ঋণলৈকে যাওক। অসমখন ধ্বংস নকৰিব। নমস্কাৰ। মোৰ নাম জগন্নাথ দেৱগোস্বামী।